আপোনাৰ নাম ৰেচন কাৰ্ডত নাই নেকি? আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে নেকি? আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে নেকি? যদি নাই, তেনেহ'লে এতিয়াই আপুনি কৰক আবেদন। আবেদনৰ শেষ সময়সীমা হ'ল অহা 15 অক্টোবৰ। অনলাইন যোগে www.pds.assam.gov.in পৰ্টেলত গৈ লাভ কৰিব আবেদন পত্ৰ। আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আবেদনকাৰীৰ পৰিয়ালৰ বছৰেকীয়া আয় 4 লাখতকৈ কম হ'ব লাগিব। এতিয়া আপোনালোকক আমি দেখুৱাই আছো কেনেদৰে আবেদন কৰিব আৰু কি কি নথিপত্ৰ লাগিব। পোনপ্ৰথমে আপুনি ফিল আপ কৰি ল'ব লাগিব ফৰ্ম চি। যদি আপোনাৰ হাতত সেই ফৰ্ম চি নাই তেনেহ'লে কমেণ্ট বক্সত জনাব। যদি আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰি আছে বা আপুনি কাৰোবাৰ নাম এড কৰিব বিচাৰিছে তেনেহ'লে দুয়োটা অপশ্যন বেলেগ বেলেগ হ'ব। গতিকে ভালকৈ চাই ফৰ্মখন ফিল আপ কৰিব। আপোনাৰ হাতত থাকিবলগীয়া নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, সকলো পৰিয়ালৰ সদস্যৰ ফটোগ্ৰাফ, বেংক পাছবুক, সক্ৰিয় হৈ থকা মোবাইল নম্বৰ আৰু লগতে আয় প্ৰমাণপত্ৰ। আবেদন পত্ৰ অনলাইন যোগে উপলব্ধ থাকিব। লগতে আবেদন পত্ৰ ফৰ্ম চিখন আপোনাৰ গাঁও পঞ্চায়তত সংশ্লিষ্ট কাৰ্যালয় তথা পৌৰসভাৰ কাৰ্যালয়ত জমা দিব পাৰিব। শ্বেয়াৰ কৰক আমাৰ এই ভিডিঅ'টো আৰু ৰাইজক ৰেচন কাৰ্ড পোৱাত সহায় কৰক। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ।